এয়া হ'ল যোৱাকালি আমাৰ গাঁৱত হৈ যোৱা প্ৰীতিমূলক দিবানৈশ ক্ৰিকেটৰ শুভাৰম্ভণি অনুষ্ঠান। প্ৰথমতে আৰম্ভ কৰিছে সৰু ল'ৰা ছোৱালী কণী যুঁজৰ পৰা। তাৰ পাছত এয়া গাঁৱৰ বোৱাৰীসকলৰ ৰছী টানা প্ৰতিযোগিতা। সঁচাকৈ বৰ ইণ্টাৰেষ্টিং হৈ পৰিছিল খেলখন। কিমান যে আনন্দ কৰিছে, ফূৰ্তি কৰিছে। মই অৱশ্যে এই অনুষ্ঠানটো এইবাৰ প্ৰথম পাইছোঁ আৰু আমাৰ গাঁৱত প্ৰথমেই এই অনুষ্ঠানটো প্ৰথমবাৰৰ বাবে আয়োজন কৰিছে। সকলো ডেকা গাভৰু গাঁৱৰ ৰাইজৰ সহযোগিতাত ইমান ধুনীয়াকৈ অনুষ্ঠানটো হৈ উঠিল নহয়। সঁচাকৈ সেই আপাদৌহঁতৰ ফূৰ্তিৰ পৰা আৰম্ভ কৰি এই কণ কণ মইনাহঁতৰ ফূৰ্তিলৈকে ইহঁতে ধেমালিকৈ খেলিছে, হ'লেও কিন্তু ইহঁতে সমানেই চেষ্টা কৰিছে যিমান সঁচাকৈ খেলা আমাৰ আপাদৌহঁতে চেষ্টা কৰিছিল। আৰু এনেকৈ অনুষ্ঠান আৰম্ভ হৈ শেষত নিৰ্দিষ্ট বক্তাই তেওঁ বক্তব্য ৰাখি আমাৰ অনুষ্ঠান মুকলি কৰিছে। অনুষ্ঠান মুকলি কৰাৰ আগমুহূৰ্তত আমাৰ গাঁৱৰে বোৱাৰীসকলে তেওঁলোকৰ টকাভিয়া অনুষ্ঠান প্ৰদৰ্শন কৰি আমাৰ খেলখন শুভাৰম্ভ কৰিলে। আপোনালোকেও চাওকচোন দেই, এবাৰ বৰ ধুনীয়াকৈ বিহুখন প্ৰদৰ্শন কৰিছে।